হে গাইজ খোৱা বোৱা কৰিলে নে সকলোৱে মই এতিয়া খোৱা বোৱা কৰি এটা লগত কাজিয়া কৰি আহিছোঁ মোৰ মানুহটোৰ লগত বুলি নাভাবিব আকৌ আৰে ফেচবুকৰ ইউটিউবত লাইভ যাওঁ যে লাইভ গৈছিলোঁ পটককৈ আহি পিনে ডাইৰেক্ট গালি এটা দি দিছেহি মোৰো খং উঠিলে ময়ো কৈ দিলোঁ মই তোৰ মাৰ হ'ব তোৰ ভণ্টি হ'ব এনেকৈ ক'লোঁ আৰু বেছি বেয়াকৈতো ক'ব নোৱাৰোঁ চেনেলটোৰ ওপৰত আকৌ ইম্পেক্ট পৰিব নহয় সেইকাৰণে তাকে উল্টাই দিলোঁ ঠিকছে অসমৰ দুজনমান আছিলে তেওঁলোকেও এজন মানে তাক খুব কিবাকিবি ক'লে কোৱাৰ পাছত আৰু সি মানে আঁতৰি গুচি গ'ল ইমান মানে অভদ্ৰ থাকে বাপৰে মানুহে মাইকী মানুহক মানুহে সন্মান কৰি কথা পাতে তাক ঘপককৈ আহি পিনে এনেকৈ ক'বহি লাগেনে অভদ্ৰ মই ঠিকছে দিলোঁ একদম ঠিকছে মানে ইউটিউবত লাইভত কাজিয়া লাগিছোঁ আজি এনেকুৱা মোৰ যে ভাল নাপাওঁ মোক কোনোবাই আহি গালি গালাজ কৰি দিয়ে ন মই বহুত খং উঠে মোৰ মূৰটো বেয়া হৈ যায় তো সেইকাৰণে ভাবিলোঁ আজি তাক ঠিকছে দিলোঁ ইয়াত দি পিনে এতিয়া আহিলোঁ কি হ'ল ব্লুটুথ এইখিনিতে আছে এইটো কি নাই এইটো মাইক বেয়া সেইকাৰণে মাইক এটা আনিলোঁ এইটো ইমান দামী মাইক আৰু থোৱা এইটো আৰু মাতটো মানে একদম কিবা মানে আমাৰ এওঁক কাম এটা কৰিব দিলে ন ভালকৈ নকৰে চাই চিতি যদি বস্তু এটা আনিব লাগে হয় নাই চাই চিতিও তোমাৰ পাপাক মই গালি দিয়া নাই গাত লাগি যায় বাপেকক কিবা এটা ক'লে পাপাক গালি দি আছা মই আনিবলৈ গ'লোঁ মাইক এটা ইমান আৱাজটো বেয়া মোৰ নৰ্মেল মোবাইলতে আৱাজটো ইমান ধুনীয়া ওলায় আৰু সেইটো আৱাজত ফটা এনেই মোৰ মাতটো বেয়া আকৌ আৱাজটো আৰু বেয়া মানুহে কি ক'ব বাৰু কওকচোন বোলে কেনেকুৱা মাতৰ এইটো বোলে মাতটো মাতিছে মই বাপেকক কৈছোঁ মই এনেই মোৰ মাতটো বেয়া আকৌ এইটো যদি মই লগাওঁ কেনেকুৱা লাগিব মানে ইউটিউবত মই লং ভিডিঅ' দি থাকোঁতো মানে খোৱা বোৱা ভিডিঅ'বিলাক দি থাকোঁ আৰু ক'ৰবাত গ'লে মাইক এটা লাগে কাৰণ মোবাইলটোত ইমান আৱাজ নাপায় যে ভইচটো ভলিউমটো কমকৈ আহে সেইকাৰণে মই ভাবিলোঁ হেৰি কৰোঁ ভালেই নহয় আজি কৈছোঁ ঘূৰাই দিয়াকৈ নহ'লে চেঞ্জ কৰিবলৈ দিয়া আৰু এটা আমাক নতুন এটা আনি দিবলৈ কোৱা মই কৈছোঁ মোৰতো একেবাৰে গৰম উঠি গ'ল মোৰ এতিয়া মোক কোনোবাই নহয় মই সৰুৰ পৰা গালি গালাজ ইমান মানে মই নোখোৱা নহয় জানো মোক বহুত খং উঠে কোনোবাই যে কিবা এটা কৰিয়ে নহয় মই যেতিয়ালৈকে মানে সেই মানুহটোক ভালকৈ ঠিকছে এজাৰি মই দি নলওঁ মই তেতিয়ালৈকে শান্তি নালাগে মোক বহুত খং উঠি থাকে এতিয়া দিলোঁ বাৰু তাক মই ঠিকছে হ'লেও মানে ওচৰত পাই বা এনেকৈ ফোনত এটা গালি দিয়ে বেলেগ আৰু সেইটো মজাই বেলেগ মই দন্দুৰী নহয় আকৌ দেই মানুহে মোক ভাবি বহুত দন্দুৰী মই দন্দুৰী নহয় কিন্তু মোক মানুহে গালি দিলে মোৰ সহ্য নহয় আৰু বিশ্বাস কৰিব আজি 15 বছৰৰ পৰা মই যেতিয়াৰ পৰা লগত আছোঁ যদিও মোক এওঁ অকণমান ধমকি মাৰে নহয় মোৰ চকু পানী ওলাই যায় আৰু ওলাই যোৱাৰ লগে তেওঁ গম পায় যে না মই মৰম আহি পিনে আকৌ মোক মনাই ফুৰিব কাৰণ জানে মই সৰুৰ পৰা মানে মোৰ পাপাই বহুত মৰমত ৰাখিছিলে মোক এটা ধমকি নামাৰে পাপাই ধমকি মৰাৰ লগে লগে মই সেইখিনিতে কপি মোৰ কিবা হৈ যাওঁ মানে তো সেইকাৰণে মানে মই সৰুৰ পৰা ইমান ধমকি চমকি খোৱা নাই মায়েতো দগৰি পিটন দিছিলে মই জানো আৰু মায়েতো পূৰা পিটনা দিয়ে মাকে ল'ৰা ছোৱালীক মাৰে কিন্তু পাপাই বাৰু ইমানখিনি মোক হেৰি কৰা নাই সেইকাৰণে মানে এওঁ মানে তো মোক বহুত মৰমত ৰাখে অকণমান যদি ধমকি মাৰি কথা কয় আকৌ নেক্সট বাৰ আহি নিজে চৰি ক'ব তো সেইকাৰণে মোক বেলেগৰ কথা মোৰ একদম সহ্য নহয় কোনোবা বেলেগ মতা মানুহে বা বেলেগ মানুহে যদি কিবা কৈ দিয়ে নহয় মোৰ টেমাটো এনেই গৰম হৈ যায় আৰু যেতিয়ালৈকে মোৰতো গৰম উঠি থাকিব তেতিয়ালৈকে একো কথা কৈ ভাল নালাগে একো কাম কৰিব মন নাযায় যেতিয়ালৈকে মই সেই মানুহটোক মই কিবা এটা কৈ নলওঁ বা সেই মানুহটোক মই কিবা চাজা দি নলওঁ বৰ বেয়া আৰু মোৰ বাকী কওক আপোনালোকৰ কি খবৰ মইতো বহুতখিনিয়ে গ'লোঁ খোৱা বোৱা কৰিলে চবেই খোৱা বোৱা কৰিলে যদি হ'ব দিয়ক তেনেহ'লে আজিতো ৰ'দটো বহুত মই এতিয়া নিউজ চাওঁ কাৰণ দেশৰ হালতটো গম পাইছেই বৰ্তমান আমাৰ দেশখনৰ ওপৰত দুশ্মনৰ কেনেকৈ মানে হেৰি কৰি আছে এটেক কৰিব বিচাৰি আছে কিন্তু এটেক কৰিব নোৱাৰে যেতিয়ালৈকে আমাৰ মোদীজী জিন্দাবাদ তেতিয়ালৈকে আমাৰ দেশত একোৱেই হ'ব নোৱাৰে মই এইটো জানো ভাল ধৰণে যিমানে যি হওক মোদীজী আছে আমি ছেফ আছোঁ বাছ ইমানেই কথা আমাৰ ইণ্ডিয়াক চুবও নোৱাৰে মোৰ মেডালো হিলাব নোৱাৰে তো গাইজ আপোনালোকৰ যদি মোৰ ভিডিঅ' ভাল লাগে লাইক কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব ঠিক আছে আজিলৈ তেন্তে আহোঁ বাই